আজি তোমালোকৰ লগত ডিসকাস কৰিব লৈছো ইউপাক নমেনক্লেচাৰ অফ এমাইনছ। এমাইনছ আমি তেতিয়াই কম যেতিয়া নাইট্ৰোজেন কাৰ্বনৰ লগত লাগি থাকিব আৰু বেলেগ একো ধৰণৰ কাৰ্বন আৰু হাইড্ৰোজেনক বাদ দি বাকি আৰু কোনো ধৰণৰ এটম নাইট্ৰোজেনৰ লগত লাগি নাথাকে। সো প্ৰথম আমি যেটো পাইছিলো সেটো হৈছে এমোনিয়া, যেটোৰ সিম্বল আছিল NH3, আৰু তাৰ পিছত আমি যদি চাও তেতিয়া 1 ডিগ্ৰী ডিপেন্ডিং অন দা নাম্বাৰ অফ কাৰ্বন যি ধৰণেৰে এলকহলত কৰিছিলা ঠিক একেই ইয়াৰ R গ্ৰুপ এটা আছে, অৰ্থাৎ নাইট্ৰোজেনৰ লগত নাইট্ৰোজেনৰ দুখন হাতত হাইড্ৰোজেন এখন হাতত R, গতিকে এটো কম মই 1 ডিগ্ৰী। যদি দুখন হাতত আহি গ'ল R তেতিয়া তাক ক'ব 2 ডিগ্ৰী। তিনিখন হাতত যদি R আহে বা কাৰ্বন আহে তেতিয়া তাক কোৱা হ'ব টাৰ্চাৰী। আৰু তোমালোকে অলৰেডি জানা 1 ডিগ্ৰীটো কোৱা হয় প্ৰাইমেৰী বুলি, 2 ডিগ্ৰীটো কোৱা হয় সেকেন্ডাৰী বুলি, আৰু 3 ডিগ্ৰীটো কোৱা হয় টাৰ্চাৰী। এলকহলৰ নেমিঙৰ লগত ইয়াৰ ইউপাক নেমৰ বহুতখিনি মিলছ আছে। তোমালোকে যেতিয়া ইয়াত চোৱা ইয়াত যদি মন কৰা ইয়াত কাৰ্বন দুটা আছে, যেহেতু কাৰ্বন দুটা গতিকে তোমালোকে এটো ক'ব পাৰা ইথেন, গতিকে এটোৰ নাম হ'ব ইউপাকত ইথেন ইথেন, আৰু তাৰ লগত মই এমাইনটো যোগ কৰিম AMINE। ইয়াৰ শেষত যে ইটো যেটো আছে সেটো অতৰাই দিম আৰু বাকিখিনি একেই থাকিব ইথেন এমাইন। এতিয়া ইয়াত যেহেতু 1 নম্বৰতে আছে গতিকে আমি ইয়াত কোনো ধৰণৰ কেটো নিদিলো। যদি দিয়া যায় বুলে এটো কোনোবা এনেকে লিখিছে তেতিয়াও এটো কাৰেক্ট ইথেন -1 এমাইন, অৰ্থাৎ NH2 গ্ৰুপটো ইয়াত 1 নম্বৰত লাগি আছে, 1 নম্বৰতে NH2 গ্ৰুপটো লাগি আছে। এতিয়া যদি নেক্সট আমি যেটো আছে সেটো যদি আমি চাও তাত এবাৰ কি হৈ গ'ল CH3 CH2 আৰু কি আছে CH2 NH2। সো NH2 যে আছে সেটো এবাৰ আগৰ দৰে একেই, সেটো হৈছে 1 নম্বৰ কাৰ্বনত লাগি আছে বুলি ধৰিব পাৰা। সো ইয়াত এই কাৰ্বনটো হৈ গ'ল 1, এটো হৈ গ'ল 2, এটো হৈ গ'ল 3, গতিকে আমি ইয়াত ক'ব পাৰো তিনটাৰ কাৰণে প্ৰপেন, শেষত ইটো নাই লিখা, এমাইন লিখিছো, এমাইন 1 নম্বৰত লাগি আছে গতিকে মই তাত লিখিলো 1 এমাইন। ঠিক একেদৰে যেতিয়া আমি এটো কৰিলো ইয়াত হৈ আছে তিনটা কাৰ্বন গতিকে প্ৰপেন, এবাৰ NH2 টো লাগি আছে এই কাৰ্বনটো যেটো আমাৰ কাৰণে হৈ গ'ল 2 নম্বৰ কাৰ্বন, গতিকে আমাৰ নাম হ'ব গৈ 2 এমাইন, তিনিটা থকাৰ কাৰণে মই তাৰ নাম লিখিলো প্ৰপেন। এতিয়া মন কৰা নেক্সট যেটো দিছে সেটুক আমি কৰিবলৈ যাওঁতে অকমান সাৱধান হ'ব লাগিব। সাৱধান এই কাৰণেই হ'ব লাগিব যে ইয়াত এই যেটো NH গ্ৰুপ তাৰ সোঁ হাতে থকা আৰু বাওঁ হাতে থকা দুটা আছে কাৰ্বন গ্ৰুপ দুটা, আগৰ নিচিনাকে হৈ থকা নাই, গতিকে এবাৰ নাইট্ৰোজেনৰ দুটা হাইড্ৰোজেন নাই বা এটো হৈ গ'ল 2 ডিগ্ৰী। যেতিয়া এই ধৰণৰ কথাখিনি আহিব প্ৰথম চাবা যে তুমি কোনফালে বেছি আছে, এইফালে দুটা কাৰ্বন অৰ্থাৎ ইথেন, এইফালে এটা কাৰ্বন অৰ্থাৎ হৈ গ'ল মিথেন। এতিয়া দুইটাকে যদি আমি চাও এই দুইটাক ইথেন আৰু মিথেনক যদি কম্পেয়াৰ কৰো ইথেন হৈ গ'ল বেছি, ইথেন হৈ গ'ল কাৰ্বন ইয়াত দুটা গতিকে ইয়াৰ বেছি হ'ব। বেছি হোৱাৰ কাৰণে আমি এমাইনটোৰ নেমিং এই ইথেনৰ লগত কৰিম, CH3 টোক এজ এ সাবস্টিটুয়েন্ট আমি নেম কৰিম, হেতু কাৰণে ইয়াৰ সাবস্টিটুয়েন্টৰ নাম হৈ গ'ল মিথাইল আৰু ইয়াৰ নাম হৈ গ'ল ইথেন এমাইন। যেহেতু CH3 গ্ৰুপটো এতিয়া কাৰ লগত লাগি আছে ডেফিনেটলি নাইট্ৰোজেনৰ লগত, হেতু কাৰণে ইয়াত লিখা গৈছে N মিথাইল এমাইন। ইউপাক নেম বিলাকৰ লগত কমন নেম বিলাক যদি কৰিবলৈ যোৱা যায় তেতিয়াও ঠিক একেই, ইয়াত আহিলে ইথাইল, ইয়াত আছে স্ট্ৰেইট তিনিটা কাৰ্বন, তাৰ মানে আমি ইয়াক কম প্ৰপাইল, স্ট্ৰেইট আছে সো N প্ৰপাইল। ইয়াত তুমি যদি চোৱা এই যেটো পাৰ্টিকুলাৰ পাৰ্ট সেটো এই যেটো কাৰ্বন এটো হৈ গ'ল 2 ডিগ্ৰী,
এটো কাৰণে ইয়াক ক'ব আইসোপ্ৰপাইল একেদৰে ইয়াত যদি চোৱা এটো ইথাইল এটো মিথাইল গতিকে আমি এটালবাৰ লিখিম মিথাইল এবাৰ লিখিম মিথাইল এবাৰ লিখিম এমাইন এবিলা কমন নেম এবিলাকত বেছি গুৰুত্ব দিবলগীয়া নাই আমি যি শিকিম অকল মাত্ৰ ইউপাং নেমখিনি চাম সেইখিনি আমি কৰিব লাগে বাকিখিনি ইমানো ইম্পৰ্টেন্স নাই ঠিক আছে গতিকে আমি নেক্সট কৈছো নেক্সট হৈছে গৈ আৰু কেইটামান এক্সাম্পল চোৱা এতিয়া যদি তোমালোকে ইয়াত মন কৰা ইয়াত যেটো হৈ আছে ঠিক একেই আগৰ দৰে ইয়াতো তিনি নাইট্ৰোজেনত এবাৰ এতিয়া 3 ডিগ্ৰী এমাইন হৈ গল গতিকে ইয়াত তিনিও তাতে সমসংখ্যক কাৰ্বনী আছে গতিকে কোনবা এটাক লৈ তুমি প্যাৰেন্ট নেম কৰা গতিকে এটো কাৰ্বন এটাক লৈ যদি মই কৰো মিথেন এমাইন হ'ব সো এটো লিখিলো মিথেন এমাইন যি দুটা সাবস্টিটুয়েন্ট হল সেই সাবস্টিটুয়েন্ট গিটা এতিয়া কাৰ লগত লাগি আছে হেতু আমি আইডেন্টিফাই কৰো অৰ্থাৎ ACH3 আৰু ACH3 এহে দুটাক এজ এ সাবস্টিটুয়েন্ট ভাবি দুটা আছে গতিকে আমি কি কলো ডাইমিথাইল কাৰ লগত লাগি আছে নাইট্ৰোজেনৰ লগত লাগি আছে গতিকে N, N ডাইমিথাইল এমাইন আমি কম কথাটো বুজি পালা গতিকে হেতুই হল গল ইয়াৰ ওয়ে নেক্সট তোমাক কৰিবলৈ দিয়া হৈছে হেতুটো ঠিক একে ধৰণৰে তুমি লংগেষ্ট চেইনডাল যদি চোৱা এইফালে আছে 4টা গতিকে নাইট্ৰোজেনক তাৰ লগত আমি এড কৰিম নাম হ'ব বিউটেন এমাইন এক নম্বৰত NH2 লাগি আছে আৰু নাইট্ৰোজেনত দুটা সাবস্টিটুয়েন্ট লাগি আছে বুলি ভাবিম C2H5 গতিকে ডাইইথাইল আমি লিখিম তাত আৰু যেহেতু নাইট্ৰোজেনত লাগি আছে গতিকে N, N লিখিম এবাৰ যদি মন কৰো ইয়াত কি আছে ডবল বন্ডেড আছে ডবল বন্ড থকা সত্ত্বেও কিন্তু NH2 এ আমাৰ প্ৰায়োৰিটি পাব আৰু ইয়াত ডবল বন্ডৰ নাম হ'ব তিনিটা যেহেতু কাৰ্বন গতিকে মই লিখিম প্ৰপেন প্ৰথমতে তাৰ পিছত ANE ৰ জায়গাত মই কি লিখিব বিচাৰিম ENE লিখিম গতিকে মই ইয়াত লিখিম ENE কেই নম্বৰত আছে ENE টো 2 নম্বৰত আছে ENE কিন্তু আমি শেষৰ যেটো ই লিখিছো হেতুৰ জায়গাত এতিয়া যেহেতু নাই হোৱা তাত গতিকে এমাইন আমি লিখিম তাৰ পিছত গতিকে এটোৰ নাম হ'ব prop 2 in 1 এমাইন সো সেই ধৰণেৰে তোমালোকে নেমিংত আগবাঢ়িবা আৰু হেতু কাৰণে তুমি যদি ইয়াত চোৱা এতিয়া prop 2 in 1 এমাইন আমি সেপাৰেটলি এই ধৰণে আহিব ইয়াত যদি মন কৰা এতিয়া CH2 ছটা যদি CH2 ছটা থাকে সেইগিটাক তোমালোকে যদি আকিবলৈ যোৱা হেতু আমি এনেকুৱা ধৰণেৰে হ'ব 1 2 3 4 5 6 গতিকে ইয়াত যদি এতিয়া মন কৰা এইগিটা হৈ গল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এইগিটা হৈ গল আমাৰ ওচৰত থকা ছটা কাৰ্বন CH2 গিটা এতিয়া ইয়াত যদি মন কৰা ইয়াত আছে গৈ নাইট্ৰোজেন আছে এখিনিত এইবিলাকত দুটা হাইড্ৰোজেন CH2 গ্ৰুপ কেটা থাকিব লাগিব ছটা সো সেইগিটা হৈ গল এটো এতিয়া ইয়াত চোৱা এই যেটো পাৰ্ট আছে এইখিনিত ইয়াত ছটা আছে সো ইয়াত আছে টোটাল ছটা 1 2 3 4 5 6 গতিকে ইয়াত C A গিটাকে এতে লট CH2 লিখিছে ব্র্যাকেট দি 6 কৰি এটুকে এই ধৰণে লিখা গৈছে নেক্সট যেটো NH2 গ্ৰুপ হেতু ইয়াত এটো ইয়াৰ NH2 গ্ৰুপ এইগিটা ইয়াত গতিকে ইয়াৰ লংগেষ্ট চেইন হৈ গল হেক্সেন সো এটু লিখিম হেক্সেন ইয়াত 1 আৰু 2 1 আৰু 6 দুটা এমাইন আছে সো ডাই এমাইন লিখিম ঠিক আছে সো হেক্সেন 1 2 ডাই এমাইন ইয়াত খালি ই টু ৰিটেইন হ'ব কাৰণ ইয়াত আমি ডাই লিখিছো যেতিয়া তোমালোকৰ এৰোমেটিক কম্পাউন্ড আহিব এৰোমেটিক কম্পাউন্ড আহিলে তাক কোৱা আৰু তাত যদি NH2 লাগি থাকে তেতিয়া তাক কোৱা হ'ব এনিলিন গতিকে স্ট্ৰেইট ওয়ে এনিলিন লিখিবা একেদৰে যদি এটু চোৱা এতিয়া এটু হৈ গল এনিলিন
এনিলিন আৰু যদি মই এইটুক মাৰ্ক কৰো বুলে মই এইটু পাৰ্ট এইটুক নোয়াই লোৱা NH2 কে যদি তুমি এইটুক মাৰ্ক কৰা এই CH2 টুক যদি আমি মাৰ্ক কৰো বেনজিনৰ পৰা এই যেটো পাৰ্ট আমি যদি এইটুক মাৰ্ক কৰো তেতিয়া হেতু হৈ যাব টলুইন হেতু হৈ গল টলুইন আৰু তেতিয়া NH2 টুক মই কনসিডাৰ কৰিম এজ এ সাবস্টিটুয়েন্ট হেতু কাৰণে লিখা গৈছে 2-amino toluene আৰু বেনজিনত NH2 লাগি থকা কম্পাউন্ড বিলাকক বেনজামাইন বুলি কোৱা যায় বেনজিনৰ E2 BENZENE আছিল ইৰ পৰা এমাইনো লিখিব পাৰা গতিকে সেই ধৰণেৰেও এটু তোমালকে নেমিং কৰিব পাৰা এইবিলাক স্ট্যান্ডার্ড প্ৰসিডিউৰ নেক্সট তোমালোকৰ দুটা দিয়া গৈছে এইগিটা ইয়াত যদি মন কৰা ইয়াত যেটো পাৰ্ট হেতু হৈছে এটু হেতু আমি কম এনিলিন ইয়াত এতিয়া এই যেটো পাৰ্টস আছে হেতু কোৱা হ'ব এনিলিন সো এটু হৈ গল এনিলিন এটু হৈ গল এনিলিন ইয়াত যেটো লাগি আছে হেতু হৈছে BR তাৰ মানে ব্ৰোমো কে নম্বৰত আছে 4 নম্বৰত সো 4 ব্ৰোমো এনিলিন একেদৰে এই যেটো গ্ৰুপ হেতু হৈ গল এনিলিন গতিকে বা বেনজামাইন তুমি যেটোই পছন্দ কৰা লিখিব পাৰা এটু হৈছে এনিলিন এতিয়া মই এই কম্পাউন্ডটোক মই ভাঙি দিছো ইয়াত আহিছে বেনজিন সো এটু হৈ গল বেনজিন নাইট্ৰোজেন আছে তাত আছে গৈ CH3 গ্ৰুপ দুটা CH3 গ্ৰুপ দুটা এতিয়া মন কৰা যদি তোমাৰ এই গিটাত কাৰ্বনটো নাথাকি যদি অকল হাইড্ৰোজেন থাকে তেতিয়া তুমি তাৰ নাম লিখিছিলা এনিলিন নাইবা লিখিছিলা তুমি বেনজামাইন কিন্তু যেহেতু এতিয়া তোমালকে নেমটো কৰি পেলালা নেমটো যেহেতু টেক্সট বুকত বেনজামাইন লৈছে গতিকে ময়ও বেনজামাইনটোকে লও গতিকে মই এনিলিনটো কটৰাই ৰাখিছো এনিলিনটো মই লোৱা নাই মই বেনজামাইনটোকে ললো এতিয়া নাইট্ৰোজেনত সাবস্টিটুয়েন্ট এটা আহিলে CH3 গতিকে এটু কোৱা হ'ব এই যেটো পাৰ্ট হেতুক আমি কম এন মিথাইল বুলি কম যদি এটা CH3 থাকে তেতিয়া তাক কোৱা হ'ব এন বেনজামাইন যেহেতু ইয়াত এইটুকু CH3 দি দিছে গতিকে এইটোৰ নাম হ'ল গৈ এন মিথাইল এন কিয় লিখিছো কাৰণটো এইটোৱে যে ই নাইট্ৰোজেনত লাগি আছে গতিকে হেতু কাৰণে আমি লিখিলো এন মিথাইল দুইটাকে যদি লগ লগাই লিখো n, n ডাইমিথাইল বেনজামাইন আৰু কিছুৱে তোমালোকক এইটোক এই ধৰণেও নেমিং কৰিব পাৰা এটুক আমি এনেকে নকৰি এই ধৰণেও কৰিব পাৰো n ডাইমিথাইল এনিলিন বুলিও আমি ক'ব পাৰো এটুক লিখিব পাৰো n, n ডাইমিথাইল এনিলিন বুলি কলেও ভুল নহয় বেনজামাইন লিখিছো আগবাৰ এইবাৰ লিখিলো এনিলিন গতিকে যিকোনো দুটাৰ যেটো সহজ পোৱা সেই ধৰণেই তোমালোকে এৰোমেটিক কম্পাউন্ড বিলাকত কৰিব পাৰিবা এতিয়া তোমাক জাজ কৰিব দিছে এই গিটাত এমাইনছৰ কোড তোমাৰ 1 ডিগ্ৰী কোড তোমাৰ 2 ডিগ্ৰী আৰু কোড তোমাৰ 3 ডিগ্ৰী আছে এতিয়া যদি মন কৰা এই নাইট্ৰোজেনত হাইড্ৰোজেন দুটা তাৰ মানে ইয়াত হাইড্ৰোজেন দুটা লাগি আছে তাৰ মানে মাত্ৰ এখন হাতত আছে কাৰ্বন গতিকে এটো হৈ গল 1 ডিগ্ৰী ইয়াত যদি CH3 দুটা তাৰ মানে ইয়াত CH3 দুটা এই ধৰণেৰে নাইট্ৰোজেনটোত লাগি আছে তেতিয়া এটো হৈ গল 3 ডিগ্ৰী কাৰণ ইয়াৰ এখন দুখন তিনিখন হাততেই কাৰ্বন এটা যদি ইয়াত মন কৰা এটুক যদি ভাঙিবলৈ যাও এটো হৈ গল নাইট্ৰোজেন তাত হাইড্ৰোজেন দুটা এটো হৈ গল কাৰ্বন হাইড্ৰোজেন এটা আৰু তাত C2H5 ৰ দুটা গ্ৰুপস আছে এটা যদি এটো এটা ওপৰলে এটো C2H5 গতিকে ইয়াত এই যেটো নাইট্ৰোজেন বা NH2 গ্ৰুপ সেই NH2 গ্ৰুপটোৰ মাত্ৰ এখন হাতত তেতিয়া হলে কাৰ্বন লাগি আছে মাত্ৰ এখন হাতত লাগি আছে যেটো হৈ গল এটো আৰু এইডাল হৈ গল মাত্ৰ এখন হাত গতিকে এটো হৈ গল 1 ডিগ্ৰী ইয়াত যদি তোমালকে নেমিং কৰিবলৈ যোৱা এটো হৈ যাব লংগেষ্ট চেইন এটো হৈ যাব লংগেষ্ট চেইন সৰি এটো লংগেষ্ট চেইন নহব
এটো লংগেষ্ট চেইন হৈ যাব এটো সো ইয়াত যদি তুমি মন কৰিব কৰা ইয়াত লংগেষ্ট চেইন হৈ যাব এডাল যেটো 2 3 4 5 তাল হ'ব গতিকে এটো পেন্টেন হ'ব PENTAN dash 2 dash amine লিখিম 2 নহয় এটো 3 হ'ব ইয়াৰ ইটো কাট খুৱাই দিম এইকিটা ভাঙিলে তুমি গম পাবা এটো কেনেকে 3 হ'ব এই কাৰ্বনটো 3 হ'ব last যেটো দিছে C2H5NH তাৰ থাৰ্ড নাইট্ৰোজেন এখন হাতত হাইড্ৰোজেন C2H5 দুটা আছে গতিকে এফালে কাৰ্বন দুটা তললে কাৰ্বন আছে দুটা গতিকে তোমালোকে যদি মন কৰা এতিয়া এটো হৈ গল ইয়াৰ লং এটো তোমালোকে দুটা পাৰ্ট যেহেতু আছে গতিকে যেহেতু ইয়াত দুটা পাৰ্টস আছে এটা পাৰ্টক যদি মই কও এই পাৰ্টটো যদি ইথেন এটো পাৰ্টটো কি হ'ব ইথেন সো এটো হেতু কাৰণে আমি লিখিম ইথেন এমাইন এটোৰ নাম হ'ব ইথেন এমাইন লিখিম ইয়াত এটা মই সাবস্টিটুয়েন্ট হিচাপে লম সো n ইথাইল লিখিম ইয়াত সো এটো হ'ব n ইথাইল ইথেন এমাইন আৰু এটো যেহেতু দুখন হাতত আছে সো দিস ওয়ান উইল বি 2 ডিগ্ৰী এমাইন Next is a tumang different isotopes corresponding to the molecular formula C4H11N. অর্থাৎ কার্বন আছে 4টা এটা দুটা তিনটা 4টা এটু হয় এনেকে লিখিম নহবা এটুক মই এনেকে লিখিব পাৰো এতিয়া ইয়াত হাইড্ৰোজেন যদি সোয়া তেতিয়া 11টা আছে 1 2 3 4 5 6 7 8 9 10 11 গতিকে এটো এটাক এই ধৰণৰে তোমালোকে কৰিব পাৰা যদি মই 1 নম্বৰত লগাও ঠিক একেদৰে ইয়াৰ মই 2 নম্বৰত NH2 লগাব পাৰো মিনিং তেতিয়া বেলেগ হ'ব এটো হৈ গল 1 ডিগ্ৰীত আমি চালো সো 1 ডিগ্ৰীত এটা বনিলেটো 2 নম্বৰত বনিলেটো 3 নম্বৰত আমি এটো দিব পাৰো ইয়াত NH2 টো দিব পাৰো ইয়াত আৰু 4 নম্বৰত বনিল এটো এই ধৰণৰে মাজৰটোত মই দিব পাৰো NH2 না গতিকে এইগিটা আমাৰ হ'ব পাৰে গতিকে আইসোমাৰিকত প্ৰথম তোমাৰ সেই ধৰণৰে তোমালকে লগাব পাৰা আৰু সেকেন্ডলি এইগিটাত মাজত দিও আমি কৰিব পাৰো গতিকে মাজত দিও সেই ধৰণে যদি অবজাৰ্ভ কৰা যায় তেতিয়া আমি সেই ধৰণে আৰু ষ্ট্ৰাকচাৰ আমাৰ কাৰণে পসিবল হ'ব গতিকে মই যদি ইয়াত ড্ৰ কৰি দিও গতিকে মই আকৌ দেখুৱাই দিছো 1 2 3 4 ইয়াত এবাৰ দিলু ইয়াত NH2 এবাৰ দিলা তোমাৰ 2 নম্বৰত দিলা ইয়াত দিলা NH2 আৰু এবাৰ তুমি দিলা এই স্ট্ৰেইট চেইনৰ এবাৰ যদি দিলু এটুত আৰু এবাৰ দিলু মই এইটুত দিলু এইটুত গতিকে এইগিটা আহি গল 1 ডিগ্ৰী এমাইনৰ কাৰণে যদি মই 2 ডিগ্ৰী এমাইনক লৈ কৰিবলৈ যাও এটা দুটা এটো হ'ব পাৰে তেতিয়া ইয়াতো 3টা 4টা 5টা 6টা 7টা 8টা 9 10 11 এটো হ'ব পাৰে একে ধৰণৰে তুমি এটো এৰেঞ্জমেন্ট কৰিব পাৰা কাৰ্বন আহিব ইয়াত হিলা হাইড্ৰোজেন গতিকে এই ধৰণৰে আমি 2 ডিগ্ৰীও আমি এৰেঞ্জ কৰিব পৰা যাব গতিকে সেই ধৰণৰে তুমি 3 ডিগ্ৰীও কৰিব পাৰা নাইট্ৰোজেনটো দি পেলাই তাৰ তিনিফালে দিব পৰা যায় গতিকে এই ধৰণৰে তুমি ডিফাৰেন্ট আইসোমাৰ্স বিলাক তুমি কালেক্ট কৰিব পৰা যায় গতিকে ইয়াত আৰু এটা পসিবল ধৰা এই ধৰণে ললা ইয়াত এটো হৈ গল দুটা দি প্লাই দিলো ইয়াত তুমি এটো মই নাইট্ৰোজেন কৰি দিও মাজৰটোক মই নাইট্ৰোজেন গতিকে নাইট্ৰোজেনৰ প্ৰথমতে দুটা সাইডে দিলু তাৰপিছত এফালে এটা দিলু আকৌ যদি চেঞ্জ কৰো আৰু সম্ভৱ নহয় আৰু এইটোৰ যেটো ষ্ট্ৰাকচাৰ হেতুত আমি এনেকা ধৰণৰে পাব পাৰো এটো 10 C এটো আমি পাব পাৰো তেতিয়া আমাৰ 2 নম্বৰত লাগি আছে ঠিক একে ধৰণৰে যদি তুমি ইফালো কৰা তেতিয়া কি গতিকে 2 ডিগ্ৰীত মই এইগিটাই ড্ৰ কৰিব পাৰিলো আৰু গতিকে এটোৰ নাম হল গলগৈ মিথেন ইথেন প্ৰপেন বিউটেন গতিকে বিউটেন এমাইন এটোৰ নাম হল গৈ বিউটেন
butane dash 2 dash amine এটোৰ নাম হল গৈ 2 methyl propanamine এটোৰ নাম হল গৈ 2 methyl propan dash 2 dash amine একেদৰে এটোৰ নাম হল গৈ 2 ethyl ethanamine এটোৰ নাম হল গৈ n methyl propanamine এটোৰ নাম হল গৈ n methyl propan 2 amine এইবিলাক হ'ব গৈ এই ধৰণেৰে নেমিং আহিব তাৰ পিছত টাৰসেৰিত আমাৰ মাত্ৰ এটা বনিব টাৰসেৰি 3 ডিগ্ৰীত যদি চাও তেতিয়া মাত্ৰ এটা বনিব এটো হৈ গল এটো সি এফালে দিলু কাৰ্বন গতিকে এটো হৈ গল 3 ডিগ্ৰী গতিকে 3 ডিগ্ৰীত মাত্ৰ আমাৰ এটাই পাম এটো হৈ গল 3 ডিগ্ৰী ইয়াৰ নাম হ'ব গৈ this one will be the longest chain গতিকে ethanamine ইয়াত দুটা মিথাইল গ্ৰুপস আছে NN dimethyl ethanamine আছে সো এই গিটাই হৈ গল নেমিং গতিকে আমি প্ৰ্যাকটিক্যালি যেতিয়া কৰিলো 1 ডিগ্ৰীৰ কাৰণে আমি কেটা পালো 4টা পালো 2 ডিগ্ৰীৰ কাৰণে আমি কেটা পালো 3টা পালো আৰু 3 ডিগ্ৰী এমাইনত আমি মাত্ৰ এটা পালো গতিকে এই গিটাই হৈ গল কম্পাউন্ড এতিয়া ইয়াৰ পৰা তুমি কি কৈছে টাইপস অফ আইসোমাৰিজম এক্সিবিটেড বাই ডিফাৰেন্ট পেয়াৰ্স অফ এমাইনস গতিকে তোমালোকে যদি মন কৰা এতিয়া ইয়াত কি পাম চেইন আইসোমাৰ পাম বা তাৰপিছত নেক্সট পাম আমি পজিশন আইসোমাৰ পাম নেই তাৰপিছত মেটামাৰ্স পাম আৰু এটা পাম ফাংশনাল আইসোমাৰ যেটো কম প্ৰাইমাৰী সেকেন্ডাৰী টাৰসেৰি আৰু আমি পাম ফাংশনাল আইসোমাৰ 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী যেটো কোৱা হ'ব ফাংশনাল আইসোমাৰ গতিকে মই এই গিটাক লৈ পেলাই এটা ডিসকাশনস মই সেপাৰেটলি লৈ দিম কোৱেশ্চনস তোৰ সম্পূৰ্ণকে আমি এটা লম এতিয়া যেতিয়া তুমি 1 ডিগ্ৰীত এক্সিকিউট কৰিলা 1 ডিগ্ৰী যেতিয়া চালা তুমি সেইখিনি তোমালোকে যি গিটা পাইছিলা তাত গুটেই 4টাতে লংগেষ্ট চেইন তোমালোকৰ এই ধৰণেৰে তোমালোকে বনালা 1 2 3 4 ইয়াত যদি এতিয়া মন কৰা গুটেই গিটা মই লৈ লওঁ তেতিয়া সুবিধা হ'ব NH221 ত ইয়াত আহিলে ইয়াত এইটো প্ৰথমতে মই কি কৰিলো C4 ক আমি এনেকে হয়তো স্ট্ৰেইট লিখিব পাৰিম নাইবা এইটো প্যাটাৰ্ণত লিখিব পৰা যায় গতিকে 1 ডিগ্ৰী গিটা মই লিখি ললো এই গিটাই আছিল এই 4টা 1 ডিগ্ৰীত বনিল তাৰ পিছত তোমালোকৰ 2 ডিগ্ৰীত আমি পালো এই 3টা 2 ডিগ্ৰীত আমি প্ৰথমতে এনেকা দুটা দি নাইট্ৰোজেন মাজত ভৰাই এই ধৰণেৰে দিলো এটা আৰু এটা কি কৰিলো আমি অসমান কৰি পেলাই দিলো এটা দিলো আমি এনেকে এটা দুটা 3টা দি ইয়াত নাইট্ৰোজেন এইফালে কাৰ্বন দিলো আৰু এটা কি দিলো আমি এনেকে কাৰ্বনটো এটো চেইনডাল চেঞ্জ কৰি দিলো ইয়াত এটো দিলো গতিকে এই গিটা আহি গল 2 ডিগ্ৰীত এই গিটা গতিকে এটো 5 দিলো সে এটো 6 এটো আহিলে 7 আৰু 3 ডিগ্ৰীত মাত্ৰ এটাই আমি পালো হেতু হৈছে গৈ এটো নাইট্ৰোজেনৰ এইফালে কাৰ্বন আৰু ইয়াত কোনবা এটা সাইডে বেছি এটা কাৰ্বন থাকিব এইগিটা সো এইগিটাই তোমালোকে এতিয়া পালা এতিয়া তোমাক মই অলৰেডি কৈছো যে চেইন আইসোমাৰ কোনগিটা হ'ব চেইন আইসোমাৰ হ'বলে হলে কথাটো এটাই যে চেইনৰ সংখ্যা একেই হ'ব লাগিব এটা চেইনৰ সংখ্যা যদি একে সোৱা তেতিয়া হলে হেতু হৈ গল 1 নম্বৰটোত আছে চেইনৰ সংখ্যা কিমান 4টা আছে
হা চেইন কেটা আছে চাৰিটা আৰু আমি নেক্সট এটা লব পাৰো আমি এইটো লব পাৰো 3 টো 1 and 3 is the same isomer 1 ডিগ্ৰী amine তাত কিন্তু পাৰ্থক্যটো ক'ত যে তেহেতৰ চেইনডাল বেলেগ ঠিক একেদৰে 2 নম্বৰটোৰ লগত আমি লগাব পাৰো 2 and 2 নম্বৰটোৰ লগত আমি এড কৰিব পাৰো 4 টো হা 2 আৰু 4 টো আমি লব পাৰো সো এনেকে এইগিটা হৈ যাব চেইন আইসোমাৰ ইয়াত যদি মন কৰা যেটো আমাৰ 2 নম্বৰ এটো হৈছে 2 নম্বৰ এটা 2 ডিগ্ৰী এটা এমাইনস যেটো দুই ফালে তোমাৰ এটোত আছে ইয়াত এটা হৈছে এটো গতিকে ইয়াত 4টা চেইন আছে ইয়াত যেনিবা চেইন লেংথ 3টা হা লংগেষ্ট চেইন 3টা আছে বা ইয়াত এটা গতিকে এই ধৰণে তোমালোকৰ চেইন আইসোমাৰ হল এইগিটাত মই কম চেইন আইসোমাৰ ঠিক একেদৰে পজিশন আইসোমাৰ যদি সোৱা তাৰ চেইন একে থাকিব কিন্তু পজিশন অফ দা এমাইন শুড বি ডিফাৰেন্ট যেনেকৈ এতিয়া 1 আৰু 2 এক নম্বৰটো আৰু 2 নম্বৰটো এই দুটা হৈ গল পজিশন আইসোমাৰ ইয়াত এক নম্বৰত NH2 আছে ইয়াত 2 নম্বৰত আছে তাতো কাৰণে ই হল পজিশন আইসোমাৰ একেদৰে ইয়াত যদি সোৱা নেক্সট আহিলে এটোটো নহয় সো এটো হ'ব ইয়াত এই 2 6 আৰু 7 6 and 7 সো এই দুটা হৈ গল পজিশন আইসোমাৰ সো ইয়াত যদি তুমি মন কৰা এতিয়া ইয়াত এমাইনছৰ কেটো মিথাইল এমাইন এক নম্বৰত লাগি যেটো আছে NH CH3 NH2 NH কেটো আছে এক নম্বৰত ইয়াত আকৌ কেটো আছে 2 নম্বৰত গতিকে এই যেটো পাৰ্টিকুলাৰ গ্ৰুপ কেটো কিন্তু দুইটাতে একেই গতিকে 6 আৰু 7 টো হ'ব পজিশন আইসোমাৰ আৰু মেটামাৰ্স হ'বলৈ হলে তেহেতৰ কাৰ্বনৰ দুইটা সাইডে থকা নাম্বাৰ অফ কাৰ্বনৰ সংখ্যা বেলেগ হয় হা নাম্বাৰ অফ কাৰ্বনৰ সংখ্যা বেলেগ গতিকে নাইট্ৰোজেনৰ হেতু ডেফিনেটলি 2 ডিগ্ৰীতে হ'ব কাৰণ আমি বেলেগৰ অপচন নাই গতিকে 2 ডিগ্ৰী এই যি তিনিটা তোমালোকে পাইছা সেই গুটেই গিটাই হ'ব এতিয়া 5 আৰু 6 টো আমি বেসিক্যালি বুজিবলৈ সহজ হ'ব এইফালে নাইট্ৰোজেনৰ হেতু সাইডে আছে দুটা এমাইন আৰু সোঁহাটো আছে দুটা এমাইন গতিকে তুমি যদি দুইটা সাইডে মন কৰা দুইটা সাইডে প্ৰথমটোত আছে সমান এফালেও দুটা কিন্তু ইয়াত এইফালে যদি এটা আছে এইফালে কিন্তু তিনটা আছে গতিকে এই দুটা হৈ গল মেটামাৰ্স আৰু ফাংশনাল আইসোমাৰ বুলি ক'বলৈ গলে গুটেই প্ৰাইমেৰী বিলাক সেকেন্ডাৰী লগত সেকেন্ডাৰী বিলাক টাৰসেৰী লগত দিজ আৰ অল আৰ ফাংশনাল আইসোমাৰ গতিকে যিমান তুমি এৰেঞ্জ কৰিব পাৰা সেই গুটেই বিলাকে হ'ব ফাংশনাল আইসোমাৰ নেক্সট এতিয়া নমেনক্লেচাৰ গিটাত আহিছো ইয়াত প্ৰথম দিছে ক্লাসিফাই কৰিব দিছে প্ৰাইমেৰী এটা ইয়াত ক্লাসিফাই কৰিব কৈছে তোমাক প্ৰাইমেৰী সেকেন্ডাৰী টাৰসেৰী আৰু লগতে ইউপাক নেম লিখিব কৈছে গতিকে আমি এতিয়া সেইকিটা পঢ়িবলৈ যাওঁতে প্ৰথম মন কৰিবা যে কোড কোন কেনেকৈ আছে প্ৰথমতে কি দিয়া আছে NH2 টো দিয়া আছে আৰু ইয়াত CH3 গ্ৰুপ দিছে দুটা তাৰ মানে এই পাৰ্টিকুলাৰ কাৰ্বনটোৰ লগত লাগি আছে গতিকে সেইকিটাক আমি এতিয়া ভাঙিলো এটো কাৰ্বন ভাঙিলো ইয়াত এফালে হাইড্ৰোজেন এফালে নাইট্ৰোজেন আছে দুটা সো এই দুটা হাইড্ৰোজেন মই দি দিলো এই কাৰ্বনটো দুখন আটত CH3 দুটা গ্ৰুপস আছে সো এটো CH3 এটা ইয়াত CH3 এটা এতিয়া ম্যাক্সিমাম লংগেষ্ট চেইন বা ম্যাক্সিমাম কাৰ্বন যেটো আমি টাচ কৰিব পাৰিম হেতু হৈছে এটো গতিকে আমাৰ ডিস্টেট ইয়াত ই হৈ গল প্ৰপেন গতিকে তিনটা মানে হৈ গল প্ৰপেন আৰু ইয়াত যদি এটো এক নম্বৰ এটো হ'ব 2 নম্বৰ তাৰ মানে 2 তোমাৰ এমাইন লাগি আছে 2 এমাইন সো ইয়াৰ নাম হৈ গল এটো খালি এই 2 টো নাথাকে গতিকে এক নম্বৰটো নাম হ'ব প্ৰপেন 2 এমাইন 2 নম্বৰটো যাও 2 নম্বৰটো ঠিক একেই এটো 1 ডিগ্ৰী হ'ব কাৰণ এটোত NH2 আছে গতিকে NH2 থকা গুটেই গিটাই হৈ গল 1 ডিগ্ৰী এটো 1 ডিগ্ৰী এটো 1 ডিগ্ৰী NH2 থকা গুটেইখিনি হৈছে 1 ডিগ্ৰী NH থকা গিটা হ'ব 2 ডিগ্ৰী ইয়াত NH আছে গতিকে এটো হ'ব 2 ডিগ্ৰী ইয়াত হাইড্ৰোজেন নাইট্ৰোজেনৰ লগত হাইড্ৰোজেন এটাও নাই গতিকে এটো হৈ যাব 3 ডিগ্ৰী আৰু এইগিটা তোমালকে ভাঙিলেই হেতু তোমালকে গম পাবা এটো 1 ডিগ্ৰী this one is 1 degree this one is 1 degree this one is also 1 degree this one will be 2 degree this one will also be 2 degree
এতিয়া মই যেতিয়া ভাঙি দিম ভাঙি দিলে তোমালোকৰ সেই গুটেই কনসেপ্টটো তেতিয়া ক্লিয়াৰ হৈ যায় গতিকে তোমালোকে ভাঙি পেলাই কৰিবলৈ চাবা অৱশ্যে স্ট্ৰেইট ঘপককে কৰিবলৈ দিগদাৰ যেহেতু মই পাহৰি থাকিব পাৰো কোনটো কোন ডিগ্ৰী ক'বলৈ গতিকে মই ভাঙি দিছো ইয়াত NH2 গতিকে নাইট্ৰোজেন তাত হাইড্ৰোজেন দুটা এই দুটা CH2 গ্ৰুপ দিছে দুটা তাৰ মানে ইয়াত এটা CH2 গ্ৰুপ যদি এটুক আমি লিখো এনেকে নেক্সট CH2 গ্ৰুপটো লিখিলো এটো এই দুটা তাৰ পিছত দিছে CH3 অৰ্থাৎ এটো হৈ গল এটো হলে গতিকে তোমালোকৰ ভঙাটো সেই ধৰণে ভাঙি দিবা CH3 দিছে এটা CH3 গ্ৰুপ দিছে দুটা সেই CH2 গ্ৰুপ হৈছে এটা এটো NH2 গ্ৰুপ হল গল গৈ এটো আৰু ই হৈ গল গৈ CH3 এতিয়া ইয়াক যদি তুমি এতিয়া মাৰ্কিং কৰি যোৱা বা তাক যদি তোমালোকে এতিয়া এৰেঞ্জ কৰিবলৈ যোৱা লংগেষ্ট চেইনৰ প্যাটাৰ্ণত longest chain হৈ গল মোৰ এডাল হৈ গল longest chain কাৰ্বন আছে তিনটা গতিকে আমি ইয়াক মাৰ্ক কৰিম 1 this one will be 2 আৰু এটো হৈ যাব 3 তাৰ মানে ইয়াৰ নাম হ'ব propane amine so এটো হৈ গল ইয়াৰ নাম এতে 3 নম্বৰটোলে আহিছো 3 নম্বৰটোত প্ৰথম মন কৰা ইয়াত প্ৰথম আছে CH3 তাৰ পিছত আছে নাইট্ৰোজেন গতিকে এটো নাইট্ৰোজেন ইয়াত হাইড্ৰোজেন এটা এফালে আছে CH3 গতিকে ইয়াত আহি গল হাইড্ৰোজেন তিনটা এই তিনটা নেক্সট আছে CH আছে গতিকে এটো CH CH3 গ্ৰুপস আছে দুটা এটা যদি এফালে কাৰ্বন এটা এটো কাৰ্বন ইয়াত তিনটা হাইড্ৰোজেনৰ এইগিটা হৈ গল এটো সো ইয়াত হৈ গল এটো ইয়াত এইটো এটা CH3 গ্ৰুপ আৰু ইয়াত এইটো এটা CH3 গ্ৰুপ গতিকে আমি যদি ইয়াত মন কৰো লংগেষ্ট চেইন ইটা বিচাৰিব লাগে কোনফালে নাইট্ৰোজেনৰ কোনফালে বেছি সংখ্যক কাৰ্বন আছে আৰু সেই কাৰ্বন গিটাক যাতে তুমি একেৰাহে চুব পাৰা গতিকে আমি যদি মন কৰো এই কাৰ্বনটোই হৈ গল ইয়াত লংগেষ্ট চেইন সেই লংগেষ্ট চেইন গিটাক যদি মাৰ্ক কৰি দিয়া এইটোৰ নাম হৈ যাব প্ৰপেন মিথেন ইথেন প্ৰপেন সো ইয়াৰ নাম হৈ গল গৈ কি propane so etuk moi likhim propane 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 ei jitu part jitu remaining part সেই remaining part tu ami etuke kom tetiale methyl etur naam hobo n methyl kyo mi n methyl karon etu nitrogenor logot lagi ase etige etuk likhim n methyl propane amine so এটোৱে হৈ গল ইয়াৰ নেমিং এটো কোন ডিগ্ৰী হ'ব ডেফিনেটলি 2 ডিগ্ৰী কাৰণ ইয়াৰ দুখন হাতত কাৰ্বন আছে নেক্সট আহিছো 4ত ইয়াত CH3 তিনটা দিছে অৰ্থাৎ এই কাৰ্বনটোৰ লগত লাগি আছে গতিকে এটো নাইট্ৰোজেন এফালে কাৰ্বন ইয়াত CH3 তিনটা এটা ওপৰলে এটা দুটা তললে এটা আহিলে তিনটা আৰু বাকি ইয়াত দুটা হাইড্ৰোজেন ইয়াত যদি এটা লংগেষ্ট চেইন তুমি মাৰ্ক কৰা লংগেষ্ট চেইন ডাল যদি মাৰ্ক কৰো তেতিয়া ইয়াৰ লংগেষ্ট চেইন হৈ গল এটো ইয়াত এটা নাম্বাৰিং যদি দিয়া যায় নাম্বাৰিং এ হলে এটো 1 এটো 2 এটো 3 তাৰ মানে এইটোৰ নাম হৈ যাব 2 amine এটোৰ নাম লিখিম 2 amine amine গ্ৰুপটো 2 নম্বৰত আছে লংগেষ্ট চেইন যেহেতু তিনটা গতিকে এটো আহি যাব প্ৰপেন এন ইটো মই নাই লিখা এই যেটো সাবস্টিটুয়েন্ট হেতু 2 নম্বৰত লাগি আছে গতিকে এটোৰ নাম হৈ গল 2 মিথাইল গতিকে therefore ইউপাং নেম হবগৈ 2 মিথাইল propane dash 2 dash amine এটো হৈ গল ইয়াৰ নেম নেক্সট দিছে C6H5 তাৰ মানে বেনজিন তাৰ পিছত দিছে নাইট্ৰোজেন হাইড্ৰোজেন এটা আৰু দিছে CH3 গতিকে এবাৰ আমি নাম কৰিম তেতিয়ালে লংগেষ্ট চেইন এটো সো এটো হৈ গল বেনজামাইন এটো হৈ গল মিথাইল নাইট্ৰোজেনৰ লগত লাগি আছে গতিকে এটোৰ নাম লিখিম n মিথাইল সো এটো হৈ গল n মিথাইল খালি এই b টো আমি তেতিয়া স্মল লেটাৰ লিখিম বেনজামাইন এটো হ'ব নেম 6 নম্বৰটোত দিছে CH3 CH2 দুটা নাইট্ৰোজেনৰ লগত গতিকে নাইট্ৰোজেন এটো এফালে আছে CH3 এই তিনটা আৰু ইয়াত C2H5 গ্ৰুপ আছে দুটা CH2 ইয়াত দিলো CH3
ইয়াত দিছো CH2 CH3 এতিয়া যদি লংগেষ্ট চেইন মাৰ্ক কৰো তেতিয়া হলে লংগেষ্ট চেইন হৈ গল এই দুটা কাৰণ আৰু নাই যিকিটা সাবস্টিটুয়েন্ট আছে এটা আছে মিথাইল এটা আছে ইথাইল কাৰ লগত লাগি আছে নাইট্ৰোজেনৰ লগত গতিকে এইটোক লিখিম মই n মিথাইল লিখিম ইয়াত আৰু এইটোক লিখিম মই n ইথাইল আৰু এইটোৰ নাম হ'ব গৈ ইথেন ETHNE ইথেন 1 amine এটা alphabetically m আগত নে e গতিকে e আগত আহে গতিকে এটোৰ নাম হ'ব n ইথাইল n মিথাইল মিথাইল ইথেন ইটো নিদু 1 amine ইটো আমাৰ দিলে ভুল হৈ যাব গতিকে ইটো নিদিবা ঠিক আছে n ইথাইল n মিথাইল ইথেন amine বা এই তোমালকে এইকন তোমালকে নিদিলো এইকন পাৰ্টত এইকন স্ট্ৰেইট ওয়ে মই লিখি দিব পাৰো n মিথাইল ETHAN amine এই একটো মই নাই দিয়া গতিকে এটো মই এনেকৈ লিখিব পাৰো আৰু শেষত তোমালোকক দিছে m আৰু মই আগৰ যেটো এলকাইল হেলাইড চেপ্টাৰতে কৈছো m থকা মানেই হি বুজাই মেটা পজিশনত থকাটো বুজাই যদি অসুবিধা থাকে তেতিয়া হলে তোমালোকে মোৰ সেই ভিডিও দুটা চাই লবা C6H4 দিছে অৰ্থাৎ বেনজিন আছে সো ইয়াত আছে গৈ বেনজিন এতিয়া NH2 আছে গতিকে মই NH2 টো এই জায়গাত মই লগাই দিলো এটা মেটা পজিশনত দিছে Br গতিকে এটো হৈ গল ইয়াত যদি 1 এটো হৈ যাব 2 এটো হৈ যাব 3 আৰু 3 নম্বৰ পজিশনটোকে কয় মেটা গতিকে ই হৈ গল স্ট্ৰাকচাৰ এতিয়া তাৰ মানে এই যেটো পাৰ্ট হেতুৰ নাম হৈ গল বেনজামাইন বা এনিলিন এই ব্ৰোমোটো লাগি আছে 3 নম্বৰত সো এটো লিখিম 3 ব্ৰোমো এনিলিন বা 3 ব্ৰোমো বেনজামাইন খালি বিটো স্মল লেটাৰ কৰিবা ঠিক আছে থ্যাংক ইউ যদি আৰু কিবা তোমালকৰ অসুবিধা থাকে বা নেমিং কৰিবলৈ এমাইনছত দিগদাৰ পোৱা জনাবা আৰু যদি ভাল পালা তেতিয়া হলে শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা